Hello friends. Yeah. পিছফালে আইছো আৰু ইয়াতে মানে বৰ ধুনীয়া লাগে মানে বহুত ধুনীয়া বতাহ বলি আছে গৰম বাহিৰত বহুত গৰম এটা পিছফালে মানে গৰমটো নাই আৰু এইটো এটা আমাৰ ফিচাৰী আগফালে থকা ইয়াতে মানে আমি যেতিয়া ইয়াতে আছিল তেতিয়া মানে এইটো মাছ চাছ বহুত হেৰি হৈ আছিল আৰু মানে ইফালে বৰ ধুনীয়াকৈ ঢেকীয়া চেকীয়া আছিল খেতি পথাৰ এইবিলাক আছে আৰু এইফালে এডাল থেকেৰা টেঙা আছিল এইডাল কুজি থেকেৰা এতিয়া লাগাই নাই লাগাৰ সময়হে হৈছে শাওণ ভাদ মাহে কুজি থেকেৰাবিলাক হেৰি হয় ঢেকীয়া ছিঙিব আহিছোঁ মেইনলি মই ইয়াতে আৰু এওঁ জংঘলত গৈছে এই সিফালে মানে ঔটেঙা গছ এডাল আছে তাতে ঔটেঙা ফাগুন চ'ত মাহৰ ঔটেঙা আনে মিঠা হয় এওঁ ঔটেঙা বিচাৰি গৈছে তাৰপিছত ইয়াতে ঢেকীয়া নায়েই আমাৰ বস্তিৰ ভিতৰতে যিখিনি ঢেকীয়া আছে সেইখিনি ভাল ভাল ঢেকীয়া আছে ভাবিছোঁ তাৰ পৰাই দুডালমান ঢেকীয়া লৈ যাওঁ আমাৰ ইহঁতে খাই ভাল পায় তাৰপিছতে আৰু এই এডাল কঁঠালৰ গছ কঁঠাল লাগি আছে চাওকচোন ক'ত সেইটো হেল্ল' ফ্ৰেণ্ডছ কঁঠালৰ মুচিয়ে চাওক এতিয়া মুচি নহয় বাৰু এইটো কঁঠালটো মানে চব্জি খাব পৰা হৈ গৈছে গতিকে এইটো আপোনালোকে চাওকচোন কিমান ধুনীয়া লাগে কঁঠাল আৰু অৱশ্যে ওপৰতো আছে কেইটামান কঁঠাল মই গোটেইকেইটা দেখুওৱা নাই এইটোকে দেখুৱাই দিছোঁ সেই গাইছ এইখিনিতে আমাৰ এডাল বৰ ধুনীয়া ডাঙৰ আম আছে আমডাল নোহোৱা হোৱাত কিবা জেগাখিনি খালী খালী লাগিছে আৰু আমাৰ এওঁ ঢেকীয়া ছিঙিব গৈছে মই মানে কৈছোঁ ৰ'দত ঢেকীয়া নিছিঙো আমাৰ বস্তিৰ ভিতৰত যি ঢেকীয়া আছে তাকে ছিঙিম তেওঁ কৈছে ময়ে ছিঙি দিওঁ দুডালমান তোমাক পিছে হ'লে দে ছিঙাচোন পিছে মই চেয়াতে ৰৈ থাকোঁ তুমিয়ে ছিঙা কেইডালমান এনেকুৱাকৈ তেওঁকে ছিঙিব দিছোঁ আৰু মই সেয়া দেখুৱাই দিছোঁ আপোনালোকক মানে সেউজীয়া সেউজীয়া পৰিৱেশবিলাক দেখিলে ভালেই লাগে আৰু এয়া এইখিনিতে এডাল বৰ ডাঙৰ আমৰ গছ আছিল আমডাল পিছে বেয়া হৈ গ'ল আৰু ভাঙিছে আৰু সেয়া চাওকচোন বাৰু আমাৰ এওঁ এই কেইডাল ঢেকীয়া আৰু ঔটেঙা এটা পালে আৰু সেইখিনি বস্তু লৈ পেলাই আমি আমাৰ ইফালে বস্তিৰ ফালে আহিলোঁ আৰু এয়া চাওকচোন বস্তিৰ মানে লেটেকু গছডাল লাগিছে মই কেমেৰাটো অলপ ওপৰত দিগি দেখুৱাব পাহৰি গ'লোঁ আৰু এই লেটেকুডালৰ মানে কাষতে একদম গুৰতে এডাল চোৰঠ আছিল চোৰঠডালে মানে আমাৰ ইহঁতক কেতিয়াবা লেটেকু বিচাৰি যাব নাই ঘৰত গ'লে লেটেকু বিচাৰি গ'লে সেই চোৰঠে সানিব বা ডাকিব এইকাৰণে মানে চোৰঠকেইডাল গুচাই দিছে তাৰপিছতে ঢেকীয়া ময়ো ছিঙিলোঁ এওঁ ছিঙিলে ঢেকীয়াখিনি এইখিনি পালোঁ বহুত বেছি অনাও নাই অৱশ্যে ঢেকীয়া বহুত বেছিকৈ খোৱা ভাল নহয় তথাপিতো মানে ঢেকীয়াটো খাই বহুত ভালেই লাগে আৰু এয়া চাওক মই দেখুৱাই দিছোঁ মানে আমাৰ ওচৰে পাঁজৰে ক'ৰবাত ফাংচন হৈ আছে নেকি মানে বিয়া চিয়া মানে গান বাজি আছে সেইকাৰণে মই আপোনালোকৰ লগত এনেকুৱাকৈ মানে দেখুৱাই দিছোঁ আৰু এওঁ মানে ক'ত বুলি বিচাৰিছে আৰু মই কৈছোঁ বাহিৰতে আৰু সেই গাইছ চাওকচোন বাৰু সেইদিনাখনে মানে মই ভাবিছোঁ আপোনালোকৰ লগত লাইভ কথাখিনি কওঁ কিন্তু মানে কি হ'ব তাতে মানে গান বাজি আছে বাহিৰত মাইকত গান বাজিছে নেকি বহুত ধুনীয়া ধুনীয়া গান চলি আছে সেইকাৰণে মানে মই এইটো ভইচ অভাৰ কৰি দিব লগা হ'ল নেচেৰা ছিঙিছোঁ ৰ'দটো মানে ইমান বেছিকৈ মূৰত লাগে ইফালে হাই প্ৰেছাৰ থকা মানুহ ৰ'দত বেছি সময় থাকিব নোৱাৰোঁ সেইকাৰণে মানে ছটাটো লৈ লৈছোঁ আৰু ছটা লৈ লৈয়ে মই ছিঙিছোঁ লগতে দুটা ফোন লৈ আছোঁ হাতত এটা মই নিজে কেমেৰা ধৰিব লাগে আনটো মই নিজে ল'ব লাগে গতিকে পৰিৱেশটো বহুত মানে বেলেগ ধৰণৰ হৈছে তেনেকুৱাকৈ মই ভিডিঅ'টো কৰিছোঁ আপোনালোকৰ বাবে
খুব ইচ্ছা হৈ আছে, সেইকাৰণে মানে ভিডিঅ'খিনি ৰাখিছোঁ আৰু আপোনালোকে চাই কেনে পাই জনাব। ইমান মানে ধাৰাপুৰা ৰ'দ, সাংঘাতিক ধৰণৰ, আৰু পৰিৱেশটো দেখা পাই মোৰ বহুত ভাল লাগিছে। বহাগ মাহত মানে ইমান ধুনীয়া এটা পৰিৱেশ হৈছে, গছ বিৰিখবিলাকে ঠন ধৰি উঠিছে, ঘাঁহ বনবিলাক উঠিছে, চববিলাকে বৰ ধুনীয়া এটা পৰিৱেশ পাইছে। আৰু লগতে এওঁ প্ৰথম চাপ মাৰিয়েই মোক মানে মাতিছে, আৰু মই ভাবিছোঁ ছটাটো দি অলপমান চেয়া দি দিওঁ, আৰু এনেকুৱাকৈয়ে কেইটামান মোৱা মাছ আহিছে। ইমান ৰ'দ, আৰু হাতত ৰ'দটো দেখা পাইছে, গম পাইছে কিমান টান ৰ'দ দি আছে ভৰ দুপৰীয়া সময়ত। আৰু এয়া নেচেৰা গছত কেইডালমান নেচেৰা লাগি আছিল, তাকে ভাবিছোঁ দুডালমান ছিঙি লৈ যাওঁ ইয়াৰ পৰাই। মানে আমিও অলপ বেছি ভালকৈ লগা হোৱা নাই, আমি যদি এই নেচেৰাকেইডাল অলপ আপডাল বেছি কৰিলোঁ হয়, মানে যথেষ্ট পৰিমাণে নেচেৰা লাগিল হয়। আৰু এয়া চাওক আমাৰ আম, এইডাল আম খাই বৰ ভাল লাগে। আগতে মানে বহুত বেছি ভালে লগা আছিল, এতিয়াহে অলপমান টেঙা ভাৱটো আহিছে। আৰু একচুৱেলি সেউজীয়া পথাৰ বা খেতি পথাৰৰ লগত যেতিয়া আন্তৰিকতা আহি যায়, তেতিয়া মানে মনবিলাক বহুত ভাল লাগে। আৰু সেয়া মানে ফিচাৰীটোৰ ইপাৰৰ পৰা সিপাৰলৈ গৈছোঁ, ভাগৰ লাগি গৈছে। মই যদিও কথা কৈছোঁ, তাতে কিন্তু গান বাজি আছে, সেইকাৰণে ভাবিছোঁ এইখিনি মই মিউট কৰি দিওঁ আৰু ভইচ অভাৰ কৰি দিওঁ। আৰু এয়া জংঘলৰ মাজত জালখন অকণমান ৰাখিছে, ৰাখি উঠাৰ পাছত মানে কিবা কিবি মাছ, একচুৱেলি এইফালে এইটো কোণাত ভাঙন মাছ পায়, আৰু এই ভাঙন মাছটোৰ কাৰণে মানে সেইফালে গৈছে। আৰু লগতে আমাৰ এডাল কণ বিলাহীৰ গছ আছিল, কেনেকৈ হৈছে গম নাপাওঁ, ৰোৱা নহয়। আৰু এই কণ বিলাহীডালৰ অৱস্থা কি হৈছে চাওকচোন বাৰু। মই এইবাৰ কৈছোঁ দুটামান ৰঙা বিলাহী তাতে মানে পেলাই থৈ আহিব কৈছোঁ, যাতে তাতে আকৌ দুটামান পুলি গজি নিজে সেইখিনি হৈ থাকক। আৰু চাওক আমাৰ তাতে মানে সজুন কথা কাপোৰত লাগি এনেকুৱাকৈ মোক আক্ৰমণ কৰিছে, মানে মই আচৰিত হৈছোঁ, খোজ দিব পৰা নাই, ইমান সানিছে। আৰু ৰাস্তাত আমি যেতিয়া ঘূৰিছোঁ তেতিয়া মানে মই সেইবিলাক এৰুৱাই আছোঁ। মোৰ শাৰীখনত লাগি ধৰিছে, পেটিকোটত লাগি ধৰিছে। তাৰপিছত আহি ঘৰ পালোঁ, আহি ইয়াতে মাছখিনি চাফা কৰি ল'লোঁ, অলপ ধুলোঁ। কাপোৰ কানি বাৰু সলালোৱে, কিন্তু মুখ চুখ ধোৱা নাই। ভাবিছোঁ মাছ অলপ বাছোঁ, ভাত দুটামান বহাই দিলোঁ। মানে কমকৈ ভাত বহাই দিছোঁ আমাৰ ইহঁতৰ কাৰণে, কেৱল মাজনীৰ কাৰণে, মাজনীৰ কাৰণে বহাই দিছোঁ। আৰু দুটামান মাছ বাছি পেলাই ভাজি উঠি ভাতটো দি লৈ উঠাৰ পাছত বাকীখিনি মাছ ভাজিম। কি মাছ পালোঁ গোটেইখিনি আপোনালোকক দেখুৱাবই নহ'ল, তাতে মানে ইমান ৰ'দ আৰু কেমেৰা এটা বৰ শাস্তি, সেইকাৰণে ভাবিছোঁ এতিয়া আপোনালোকক দেখাওঁ। তলতো আমি মাছ অলপ দি দিলোঁ আৰু বাইদেউহঁতক লাগি থৈ দিলোঁ। তাৰপিছত চাই থাকিব মোৰ ব্লগটো। এওঁ জালখন ধুই আছে, আৰু এয়া এইখিনি মাছ দেখিছেনে, এয়া আন্ধাৰ হৈছে, এইখিনি মাছ। এটা চিলভাৰ মাছ পাইছে, এটা মানে দুটা পাইছে, এটা বাইদেউহঁতক লিখি দিলোঁ আৰু এটা আমি ৰাখিলোঁ। তাৰপিছত মোৰ ব্লগটো চাই থাকিব। আজিৰ ব্লগ ৰাতিপুৱা মানে তাৰ পৰা ঘৰত যাওঁতে অলপ আৰম্ভ কৰিছোঁ ব্লগটো, গতিকে আপোনালোকে কেনে পাই জনাব। আৰু যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাবলৈ চেষ্টা কৰি আছোঁ, গতিকে ভাল পালে লাইক কমেণ্ট কৰিব। চাই থাকিব মোৰ ব্লগটো। মাছ ভাজিম এতিয়া, প্ৰথম কমকৈ ভাজি খাই ল'ম। হেল্ল' গাইজ, মাছ বাচা হ'ল বাৰু, বহুত সময় লাগিল মাছখিনি বাচোঁতে। গোটেই ভাটিবেলাৰ বেলাটো মাছ বাচোঁতে, মোৱা মাছবিলাক বাচোঁতে বহুত সময় লাগে। আৰু বাচাৰ লগতে ধুবলৈও বহুত বেছি সময় লাগে। মাছ যিমান ধোৱা সিমান মিঠা, গতিকে মাংসটো যিমান ধোৱা সিমান সিঠা। মাংস ধুব নালাগে বহুত বেছিকৈ, কিন্তু মাছটো যিমান ধোৱা সিমান মিঠা। গতিকে মাছটো বেছি ভালকৈ ধুব লাগে, সেইকাৰণে অলপ টাইম লাগে। আৰু মানে আৰু বহুত সময় লাগে মাছখিনি বাচোঁতে। গতিকে এয়া মাছ বাচিলোঁ আজি, ভাবিছোঁ মাছ পাতত দিম। চাই থাকিবচোন মোৰ ব্লগটো।
চাওক গাইছ মোৰ হাতখন মাছ বাছোঁতে মানে হাতখন গোন্ধাইছে মাছ গোন্ধাইছে এটা মাছৰ আইহা গোন্ধ আছে যে এই মাছৰ গোন্ধটো নোলাবৰ কাৰণে হাতখন চাউলৰ য'ত চাউল ৰখা হয় তাত সোমাই দিলে হাতৰ গোন্ধটো নোহোৱা হৈ যায় গতিকে চাউলৰ টিঙত হাত ভৰাই দিলে মাছৰ যিটো গোন্ধ আইহা সেইটো নোহোৱা হৈ যায় গতিকে প্ৰমাণ কৰি চাব পাৰে আপোনালোকে কোমোৰা বনাম আজি আৰু মানে ঢেৰ বস্তু কণ বিলাহী ঘৰত কৈছোঁ নহয় ঘৰৰ পৰা কিবা কিবি সামৰি বুটলি আনিছোঁ আৰু এইটো হ'ল ঔটেঙা আৰু লগতে এইখিনি নৰসিংহ পাত আৰু ঢেকীয়া কি কৰি খাওঁ কি কৰি নাখাওঁ অৱশ্যে এদিনতে গোটেইখিনি খাই শেষ নকৰোঁ অলপকৈ খাম গতিকে চাই থাকিবচোন মোৰ ব্লগটো আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব এতিয়া সদ্য প্ৰথম অলপ চাহ তাহ খাই লওঁ ইহঁতেও কিবা কিবি খাই নেকি চাওঁ তাৰপিছতে খানা পিনা বনাম আৰু এই খানা পিনা আপোনালোকৰ লগত কিনো শ্বেয়াৰ কৰিম পাতত দিয়া মাছ অলপ শ্বেয়াৰ কৰিম বুলি ইচ্ছা কৰি আছিলোঁ আজিহে বনাওঁ নে কালিহে বনাওঁ ঠিক নাই গতিকে যদি আজি বনাওঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি আজি নবনাওঁ তেনেহ'লে আৰু বেলেগ একো শ্বেয়াৰ নকৰোঁ তথাপিতো যদি মোৰ চবচে বেছি ভাল লগা হয় কোনোবাখন আঞ্জা তেতিয়াহ'লে মই এখন শ্বেয়াৰ কৰিম কণ বিলাহী আৰু মাছে বনাম বুলি ভাবি আছোঁ অৱশ্যে মই বিশেষকৈ গতিকে এইখিনিকে অলপ শ্বেয়াৰ কৰিম চাব বুলি আশা কৰিছোঁ কঁঠালৰ তৰকাৰী বনাম অলপ এইখিনি ধুই লওঁ প্ৰথম আলু আৰু কঁঠাল এইখিনি বইল কৰি ল'লোঁ এইখিনি এতিয়া তৰাই ল'ম ফুল অকণমান পানী বেছি পানী নিদিওঁ ফুল আৰু মাছ ফুলৰ আঞ্জা আৰু মাছ খাই বহুত ভাল লাগে এইটো টেষ্টি অলপমান মাছখিনি তল যাৱাকৈ মানে বহুত নহয় অলপমান পানী দিম অলপ চব্জি পিঁয়াজ দিলোঁ লং ইলাচি দিলোঁ দালচেনি দিলোঁ তেল মাৰোঁতে তাৰপিছত এইখিনি হালধি নিমখ আৰু এটা গুড়া মছলা গৰম মছলা মানে সেইটো হ'ল গৰম মছলা সেইটো দিওঁ দি পেলাই অলপ আৰু এয়া মোৰ কঁঠালৰ চব্জি নুমাব পৰা হ'ল আচলতে কি জানানে কঁঠালৰ বা যিকোনো চব্জিৰ বেলেঞ্চটো যদি ঠিকে ৰাখিব ইচ্ছা কৰা যায় তেতিয়াহ'লে ক'ৰবাত 2-4টামান চেনিও পেলাই দিব লাগে ইয়াতে মই চেনিও অলপ পেলাই দিছোঁ একদম বেলেঞ্চ বঢ়িয়া হৈ যায় জলকীয়া এটা দিছোঁ পনীয়া কৰা নাই যিহেতু ভোল আৰু মাছৰ আঞ্জা আছে আৰু এইখিনি বনাওঁ এতিয়া গতিকে আজিৰ খাদ্য এইখিনিয়ে আৰু এয়া চাওক কঁঠালৰ চব্জিখন হৈ গ'ল আৰু বহাগৰ মাহত প্ৰত্যেকটো সন্ধিয়াতে এটা নহয় এটা বিহু ফাংচন থাকে তাকে কৈছোঁ মই কথাটো কৈছোঁ যদিও মানে মই এইটো মিউট কৰি দি ভইচ অভাৰ কৰিব লাগিব সেইটোৱে কৈছোঁ আপোনালোকক যদি আপোনালোকে মোৰ আজিৰ এই ব্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আকৌ এনেকুৱা ধৰণৰ ব্লগ কিছুমান বনাই আনিম আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনে পায় এইটোৱে তাকে কৈছোঁ মই গধূলি সময়ত মানে সকলো ঠাইতে ওচৰে পাজৰে বিহু ফাংচনৰ গানবিলাক বহুত ধুনীয়া ধুনীয়া গানবিলাক শুনিবলৈ পায় এইটো এটা বহুত ভাল লগা বহাগৰ মাহটো একচুৱেলি বহুত ফূৰ্তিত থকা মাহ আৰু ভাল লাগে আৰু সকলো সময়তে গতিকে ভাত ৰান্ধি থাকোঁতে যেতিয়া গান শুনিব পায় সেইটো আৰু ক'ব নালাগে কিমান ধুনীয়া পৰিৱেশ আজিলৈ আহিছোঁ আকৌ এটা অন্য ভিডিঅ' লগ পাম আপোনালোক সকলো ভালে কুশলে থাকক